খুজাৰ মুৰাঝাৰত চাঞ্চল্যকৰ মাৰপিটৰ ঘটনা। মুৰাঝাৰৰ মাটিখোলা গাঁৱৰ ৯৮ বছৰীয়া ফয়াজ আলী নামৰ বৃদ্ধক দাৰে ঘপিয়াই হত্যা কৰাৰ চেষ্টা। ইয়াকে লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। ঘটনা অনুসৰি কালি নিশা মুৰাঝাৰ থানাৰ অন্তৰ্গত মাটিখোলা গাঁৱৰ ৯৮ বছৰীয়া ফয়াজ আলী নামৰ বৃদ্ধক খুদ নাতি ল'ৰা ৰামিম আহমেদ ওৰফে মেহবুবে দাৰে ঘপিয়াই হত্যা কৰাৰ চেষ্টা। বৃদ্ধগৰাকীক দাৰে ওপৰজুপৰি ঘপিওৱাৰ ফলত পেট আৰু হাতত গুৰুতৰ জখম হয়। এই ঘটনাত ৰামিমৰ মাক হুছনা বেগমেও সহযোগ কৰাৰ অভিযোগ তুলিছে ভুক্তভোগীয়ে। মাতৃ পুত্ৰে মিলি এগৰাকী বৃদ্ধক হত্যা কৰাৰ চেষ্টা কৰা হৈছে। ঘটনাৰ পিছতে মুৰাঝাৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ গুৰুতৰভাৱে আহত বৃদ্ধজনক ততাতৈয়াকৈ নীলবাগান মডেল হস্পিটেললৈ লৈ যায় যদিও হোজাই অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হয়। সম্প্ৰতি সংকটজনক বৃদ্ধজনক গুৱাহাটী GMCHত চিকিৎসাধীন হৈ আছে। ইপিনে ঘটনা সংক্ৰান্তত ভুক্তভোগী আহত বৃদ্ধজনৰ ৰোগীয়া পত্নী নেখাৰুন নেছাই মুৰাঝাৰ থানাত এজাহাৰ দাখিল কৰে। আৰক্ষীয়ে এজাহাৰৰ ভিত্তিত তদন্ত অব্যাহত ৰাখিছে। ফয়াজ আলী নামৰ মানুহজনক ৰাতি 2টা বজাত এই মেহবুব উৰ্ফে ৰামিম আহমেদ উৰ্ফে মেহবুব নাম আৰু হুছনাৰা বেগম ঘৰত গৈ এই দাৰে কুৱাই ঘৰত সোমাই ৰাতি 2টামান বজাত এনেকৈ কাটিলে। মানে মানুহজনৰ মানে এতিয়া একেবাৰে বিয়া হৈ গৈছে। এতিয়া GMC হস্পিটেলত আছে মানুহজন। আৰু মোৰ ন্যায় লাগে, ন্যায়টো মই যেনেকৈ পাব লাগে আপোনালোকৰ ওচৰত মই আহিছোঁ, ন্যায়টো মই পাবই লাগে। কি লৈ পেলাই কাজিয়া হৈছিল? কাজিয়াটো সিহঁতৰ আগত কিবা মাটি বাৰী লৈ কাজিয়া হৈছে, এইটো মই আকৌ নাজানো। আচ্ছা, তোমাৰ কি ফয়াজ আলী বৃদ্ধজনৰ কিবা ৰিলেটিভছ হয় নেকি? সিহঁতে ল'ৰা নাতি হয়, নাতি ল'ৰা, ছোৱালীজনীও কাটিলে। এতিয়া কি এজাহাৰ দাখিল কৰা হৈছে? এজাহাৰ দাখিল কৰিছোঁ মুৰাঝাৰ থানাত। কি বিচাৰে? এতিয়া মই ন্যায় বিচাৰোঁ যেন মোৰ বিধৱা যেন মোৰ শহুৰজনৰ বয়স 98 বছৰ হৈ গৈছে, ৯৮ বছৰ বয়স হৈছে। এখন কৈ যে এতিয়া সি আমাৰ পৰিয়ালকো, মোৰ স্বামী ফাৰুক আহমেদ আমাক ল'ৰাটোক দম দি আছে, যদি আমি প্ৰাণৰ সংকাত ভুগি আছে মানে ডৰাইয়াৰ হৈ আমি ভয় লাগি আছে। সিদিনাখন ৰাতি আকৌ 2টামান বজাত মোক কল কৰিছে। এই যিজনে ৰামিম আহমেদে উৰ্ফে মেহবুব আলমে মোক কল কৰি কৈছে, ইমান বিয়া গালি এখন দিছে, গালি দি কৈছে, এই কিহৰ ছোৱালী, এইটো তোৰ বুজিবি, তোৰ শহুৰক এতিয়া কাটিলোঁ, তোৰ হাজবেণ্ডক কাটিম, তোৰ ল'ৰা এটা আছে তাকো কাটিম, তোকো কাটিম, একেলগে 6-7জন তোমালোকৰ ফেমিলিত কাটি পেলাই মই একেবাৰে যামগৈ 60-70 বছৰৰ কাৰণে, এনেকৈ মোক দম দিছে। এতিয়া মোৰ এইটো ভয় লাগি আছে। এইটো আপোনালোকে যিটো পাৰিব সেইটো আপোনালোকে দেখি দিব। কেনেকৈ মাৰি দিছিল? মেহবুবে রাত 2টার সময় আমার মুঠারে মারছে। বুড়িয়া মানুষ বাঁচিবার কোনো হালত নাই, ওরা অবস্থা হয়েছে। আর ঘর গিয়া পুরিলা, ঘর গিয়া বার পাতা নিয়া আগমনের এখন তিনছে চালো আরও ওখান লামানিত গেছন রাতে আতরি ওখানে নামাইছিলা আরও একটু ছেলে দিছে। আইছে দৌড়িয়া তার মা আইছে, আবার পরে মা একটা সাইডে দিয়ে মারি দিয়েছে, আর হে মারি দিছে হাতে দিয়ে আর উড়াতে দিছে, আর এখানে রক্ত জ্বলত। কিতা দি মারছে? দাদি। কিবা কাজিয়া কিবা আছিল নেকি? কাজিয়া কোনটা নাই। ও মানে আমার মাটিয়া খাওয়া রাখছি, আমি গরিব মানুষ, মাটিয়া গুলা বেচার কাজিয়া তারাও গরিব, আর চিন বাবা তারা দেওয়া হয়েছে। আর এক পাওয়া মাটি আমার ছেলেটা কি কইছি বলে বুঝা রাখি আছে, বিক্রিও করিস না, আমার ছেলের মাটি আছে বুঝছেন। ও এখন হেস আর দূরে নিতে গিয়া দূরে দখল করে। তার নাম কিতা? কার যে মারছে? মেহবুব আলম। কিতা লাগে? নাতি পুরী গরম নাতি আবন পুরী নাম কিতা? পুরীর নাম পুরী মারছে সাইডে গিয়া, পেট্রোল সাইডে দিয়েছে, আর তার মারছে সামনে দিয়েছে।